বিহু বুলি জেতুকা লগাইছো দেই জেতুকা কোন দিনাখন লগায়ো চয়নিকা উৰুকাৰ দিনাখন জেতুকা লগাই কিন্তু উৰুকাৰ দিনাখন আমি জেতুকা লগাব নেপালো চ' আজি চয়নিকাই ঘৰৰ পৰা লৈ আহিছে চ' সেইটোকে লগাইছো আৰু মোক লগাই দিছে বাই ক'লে মৰম আকৌ এইবিলাক সেইটো কাৰণে আৰু কোনে লগাই দিব এনেকৈ হে বনাই যে এইটো মানে কি হয় জেতুকা আৰু এইবিলাক বিহু আগতে নাচনীবিলাকে এনেকৈ লগাই আকৌ কোনে কোনে বিহুত জেতুকা লগালে জনাবচোন কমেণ্ট কৰি মই ফাৰ্ষ্ট টাইম লগাইছোঁ দেই এইবাৰ বিহুত দেৰিকৈ লগাইছোঁ দেৰিকৈ মানে বিহু দেৰি হয় ন বিহু 4-5 দিনৰ পিছত আৰু 4-5 দিনৰ আজি কেই আজি 17 তাৰিখ আজি 15-16 3 দিনৰ পিছত লগাইছোঁ 3 দিনৰ পিছত জেতুকা কাইলৈ আপোনালোকক দেখুৱাম ৰং কেনেকুৱা লাগিছে তেতিয়া গম পাম হ'বলগীয়া মানুহজনৰ মৰম বেছি আছে নে কম জেতুকা ৰঙত সেইটো বুলি কয় চয়নিকা ভাগতো মৰম বেছিকৈ কৰিব নেকি ইয়াৰ ৰং লাগিলেই মই জাষ্ট খুন্দি পিনে এনেকৈ কিবাটো গংগাবাক লগাই দিছোঁ আৰু এখন চকু মোৰ ইমান ডাঙৰ ডাঙৰ দেখিছে এখন হাতত নেল পালিচখিনি এৰাই পিনে মই লগাম এয়া কোনোবাই যদি লগাই আহিব পাৰে দেই হাতে নিজে খুন্দিছোঁ আকৌ দেই মিক্সিত দিয়া নহয় এইটো মিছা কথা যেন লাগিছেতো কাম ইমান ধুনীয়াকৈ মই খুন্দি যদি ইয়াত এটি দি দিম দেই মই দি দিয়া আগতে এনেকৈ এটি দি দিয়া আগতে মেহেন্দি কি চিনিয়ে নাপাওঁ জেতুকা দেই লাগি গ'ল গাইছ বিহু বুলি কেনেকুৱা লাগিছে জনাবচোন মজা বিহু আজি হৈছে নেক্সট দিনাখন ৰাতিপুৱা আৰু আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ মই জেতুকা মানে কেনেকুৱা লাগিছে মোৰ হাতৰ চ' আজি ফাইনেলি এতিয়া আপোনালোকক দেখুৱাই দিছোঁ জেতুকাৰ ৰং সঁচাকৈ বহুত ধুনীয়া লাগিছে মোৰ হাতত আৰু আপোনালোকৰো এনেকুৱা লাগিছে নে জনাবচোন কমেণ্ট কৰি তাৰপিছত আমাৰ ভণ্টি এজনীয়ে আনি দিলে গাহৰি মাংস আৰু গাহৰি মাংস বিহু বুলি দিছে দেই গাহৰি মাংস ঘৰৰ পৰা আনিছিলে আমাৰ ভণ্টিজনীৰ নাম কৈ দিছোঁ ৰিচা লগতে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ বাই বাই